ৰঙিয়াত অৰণ্য মানৱ যাদৱ পায়েং ৰঙিয়া মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ অৰণ্য মানৱ যাদৱ পায়েঙৰ অনুষ্ঠানত উপস্থিত হৈ প্ৰকৃতিৰ বিষয়ে বহলভাৱে মন্তব্য দাঙি ধৰে গছ আৰু প্ৰকৃতিৰ লগত থকা কেতবোৰ কথা ছাত্ৰ-ছাত্ৰীসকলৰ আগত অৱগত কৰে লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰতো মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগত আলোচনাত মিলিত হয় লগতে ৰঙিয়া মহাবিদ্যালয়খন সুন্দৰভাৱে সেউজীয়া কৰি ৰখাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনায় ৰঙিয়া মহাবিদ্যালয়ৰ বাৰ্ষিক খেল সপ্তাহৰ বঁটা বিতৰণী সভাৰ মুখ্য অতিথি ৰূপে উপস্থিত থাকে পদ্মশ্ৰী যাদৱ পায়েং তাত আহি বৰ ভাল লাগিল বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ যিটো মনোভাৱ সেইটো সংস্কাৰ কৰা প্ৰকৃতিক ভাল পাবলৈ শিকোৱাটো মোৰ কাম আৰু তেওঁলোকৰ উত্তৰ মন দি শুনিছে তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু হওক এৱাৰনেছটো আৰু এনেই চাৰিসীমাটো গছ-গছনিয়ে ভৰা প্ৰাকৃতিক সৌন্দৰ্য কালি এইবোৰ কৰোঁতে এতিয়া যিবোৰ নতুনকৈ বিল্ডিং গ্ৰাউণ্ড দিব যাতে বিল্ডিং গ্ৰাউণ্ডটো বনাওঁতেই 5 মহল ভেটি প্লেনটো বনাব লাগে এটা ৰুম কমায় নহ'লে বিল্ডিং গ্ৰাউণ্ড অহা মানে গছ কটা আমাৰ শিক্ষা ব্যৱস্থা এল পি স্কুলৰ পৰা সেইটো ছিষ্টেম আছে সেইকাৰণে গছ-গছনি কটাটো ভাৰতৰ ভিতৰত অসম 1 নম্বৰ 2 নম্বৰ মহাৰাষ্ট্ৰ 3 নম্বৰটো অৰুণাচল প্ৰদেশ সেইটো যাতে নহয় আৰু আগলৈ আজিৰ পৰা যাতে গছ কটাটো অসমৰ কাৰণে 1 নম্বৰ হৈ নাথাকে আমি এৱাৰনেছটো হ'ব লাগে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যেকজন অসমৰ 3,35 লাখ মানুহৰ কৰ্তব্য মই অকলে কৰি শেষ কৰিব নাই নালাগে গছ পুলি ৰুব উত্তৰে দক্ষিণে এৱাৰনেছ গছ কাটিব নালাগে আপুনি হৈ যাব কাৰণ মই মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে তাত থকা হৰিণাই গছ ৰুব জানে গড়ে গছ ৰুব জানে মহে গছ ৰুব জানে আৰু বতাহে গছ ৰুব জানে মহাবাহু ব্ৰহ্মপুত্ৰও গছ ৰুব জানে কিন্তু জীৱশ্ৰেষ্ঠ মানুহটোৱে কালি কাটিব জানে সেই কামটো যদি উঠাব পাৰে জনসাধাৰণে অসমৰ 3,35 লাখ মানুহে যেতিয়া অনুভৱ কৰে চিৰসেউজীয়া অসমখন চিৰসেউজীয়া হৈ থাকিব অনুভৱ কৰিলেই হ'ল কালি কৰিব নালাগে একো আন ৰাজ্যৰ গতে নহয় বায়'ডাইভাৰ্চিটি উত্তৰ পূৰ্বাঞ্চল অসমতে আছে বাকীবোৰ ৰাজ্যত নাই নহয় গতিকে ইমান ধুনীয়া অসমখন আমি কিয় সংৰক্ষণ কৰোঁ আমাৰ তাতে বিশ্ব সন্মিলন পাতোঁতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফকীবাই কৈছে আসামে পেচাব কৰণেকে বি জমিন নেহি হে তেতিয়া মই বালি এটুকুৰাতহে পেচাব কৰাইছোঁগৈ চব আয়ুৰ্বেদিক ঔষধৰে ভৰা তেতিয়া আমি ইমান ভাগ্যৱান সি জন্মত চাগে বহুত ভাল কাম কৰাৰ কাৰণে অসমত জন্ম লাভ কৰিছোঁ ইমান ধুনীয়া অসম পৃথিৱীত সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গ'লেও দেখিবলৈ পোৱা নাযায় আহক আমি সুন্দৰ অসমখন চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰা 3,35 লাখ মানুহৰ দায়িত্ব ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক